নমস্কাৰ সকলোকে এয়া শুনিলে নহয় আজি শিৱসাগৰৰ পৰা আমাৰ নামচিং নাৰ্চাৰীলৈ জিনাইনৰ কলৰ পুলি নিবলৈ আহিছিল আপোনালোকে যদি ভিডিঅ'টোত ভালদৰে মন কৰিছে তেনেহলে কলৰ পুলিখিনি আপোনালোকে চাব পাৰে গ্ৰোথটো লগতে ইয়াৰ হেল্থটো এই কলৰ পুলিখিনি লগাবলৈ একেবাৰে জুখৰ হৈ আছে আৰু খুবেই ধুনীয়া পুলি আৰু ইয়াতে আপোনালোকে এটা কথা ক'ব বিচাৰিছো জিনাইনৰ কলৰ পুলি লগোৱা কোনো সময়সীমা নাই আপোনালোকে 12 মাহে লগাব পাৰে তথাপিও যদি আপোনালোকে কলৰ খেতি কথা ক'বলৈ যাওঁ কলৰ খেতি আপোনালোকৰ গৰমৰ দিনত কলবোৰ খাবলৈ ভাল হয় হেহে যদি আপোনালোকে নৱেম্বৰ ডিসেম্বৰ বা অক্টোবৰ মাহৰ পৰা ডিসেম্বৰ মাহৰ ভিতৰত যদি আপোনালোকে এই জিনাইনৰ কলৰ খেতি কৰিব বিচাৰে পুলিটো লগাব বিচাৰে তেনেহলে আপোনালোকে ইয়াৰ ফল পাব আপোনালোকে জুন জুলাই আগষ্ট মাহত এই সময়ত কল খাবলৈ ভাল হয় আৰু কলৰ সেই সময়ত বাণিজ্যিক ক্ষেত্ৰটো বিক্ৰীৰ ক্ষেত্ৰত ভাল হয় এনে ক্ষেত্ৰত যদি আপোনালোকে জিনাইনৰ কলৰ পুলি লগাব বিচাৰে এতিয়াও আমাৰ নামচিং নাৰ্চাৰীৰ পৰা ল'ব পাৰিব আৰু যি সকলে ব্যৱসায়িক ভিত্তিত বা বাণিজ্যিক ভিত্তিত আপোনালোকে আমাৰ নামচিং নাৰ্চাৰীৰ পৰা এনে ধৰণৰ জিনাইনৰ কলৰ পুলি লৈ গৈছিলে আশা কৰো আপোনালোকৰ এটা ভাল ফলাফল লাভ কৰক আৰু আপোনালোকে সেই ফলাফল যাতে আমাক এবাৰ হলো জনাওক যে আপোনালোকে জিনাইনৰ কলৰ পৰা কেনেকুৱা ধৰণৰ লাভালাভ পালে বা আপোনালোকে কেনেকুৱা ধৰণৰ ফল পালে যাতে আমি আমাৰ আহিবলগীয়া গ্ৰাহককো এনে ধৰণৰ উদাহৰণ হিচাপে দিব পাৰো আশা কৰো আপোনালোকৰ এই যাত্ৰা ভাল হওক আৰু আপোনালোকে আগলৈও আপোনালোকে এই জিনাইনৰ কলৰ খেতি কৰিবলৈ আগ্ৰহী হয়